উন্নটা ভালো কি করে পাগলা দিলেন না হুম সকলোকে নমস্কাৰ দেই। মোৰ নাম শ্ৰী পিংকু পেগু। মই শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্য লৈ ঘৰে ঘৰে বিনামূলীয়াকৈ শিক্ষাদান কৰি আছোঁ। আজি তোমালোকক মেথছৰ বিষয়ে কেইটামান কথা বুজাইছিলোঁ, বুজি পালা নাই? কৰিব পাৰিবা নে এতিয়া মানে? ভৱিষ্যতে ডাঙৰ হৈ ভাল মানুহ হ'বা, পঢ়া শুনা ভালকৈ কৰিবা আৰু এই অঞ্চলটোক তোমালোকে ভৱিষ্যতে উন্নত ৰাস্তা দেখাব লাগিব। কাৰণ তোমালোক ভাল হ'লে সৰুকেইটা ভাল হ'ব। মানে পঢ়ি শুনি আমি কি কৰিব লাগিব, ভাল মানুহ হ'ব লাগিব। অকল অফিচাৰ হ'ব, ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, ৰাজনীতিত যাব, বিজনেছমেন হ'ব, সেইটো ভাবিলে নহ'ব। সেইকেইটাৰ উপৰিও ভাল মানুহ হ'ব লাগিব, সমাজটো আগুৱাই লৈ যাব লাগিব। আজিৰ সমাজটো কিন্তু দেখা গৈছে হিন্দু মুছলিমৰ খেলটো চলা নিচিনা চলি আছে। সেইটো হ'ব নালাগে। মইতো হিন্দু কাষ্টৰ মানুহ, তোমালোকে মুছলিম হয়। সাধাৰণতে হিন্দু মানুহটো মুছলিম ঘৰত এনেকুৱা ৰাতি ৰাতি নাহে, কথাটো কৈছোঁ। মইতো হিন্দু মুছলিম কি মই নাজানো, মানুহ হিচাপে আহোঁ। আমিওতো ভাবো যে যাতে আমি হিন্দু মুছলিম সবাই মিলা চলিব লাগে, সেইকাৰণেহে মই মিলাবৰ কাৰণে আহিছোঁ, বুজি পাইছে? আৰু শিক্ষাটো বিনামূলীয়াকৈ মই যেনেকৈ তোমালোকক আজি শিকাইছোঁ, তোমালোকে ডাঙৰ হয় ল'ৰা ছোৱালীক তেনেকৈ ওচৰ চুবুৰীয়াক, ভাইটি ভণ্টি সকলোকে, হিন্দু মুছলিম বুলি নহয়, সকলোকে মানে মানুহ হিচাপে তাৰ সবাই নিজৰ বুলিয়ে চবকে শিক্ষাদান বিনামূলীয়াকৈ দিব লাগে। পাছত ভৱিষ্যতে শিক্ষা বুলিয়ে নহয়, সকলো ক্ষেত্ৰত সহায় কৰিব লাগে, বুজি পাইছা? আৰু গছ কিন্তু চবেই ৰুব লাগিব, কাৰণ এতিয়াৰ দিনত গছ নাই। সেইকাৰণে তোমালোকৰ স্কুল কলেজ সেইকাৰণে মানে টাইম টেবুল চেঞ্জ হৈছে। কেতিয়াবা ৰাতিপুৱা 7টা বজাত আহিব লাগে বুলি কয়, 9টাত আমুক সদায়। এতিয়া এইকেইদিন বৰষুণ আছে, টাইম টেবুল চেঞ্জ হ'ল, আকৌ ৰ'দ দিলে আকৌ বেলেগ হ'ব। এটা টাইম এনেকুৱা হ'ব ৰাতি ক্লাছ কৰিব যাব লাগিব। বিপদ আহি আছে কিন্তু, সেইকাৰণে গছ কাটিব নালাগে, যোনে নহওক। থকা গছটো আমি বচাব লাগিব, কাৰণ এই গছটোহে ভগৱান, ইয়াৰ দ্বাৰাহে আমি জীয়াই আছোঁ। ইয়ে আল্লাহ হয় দেই, বুজি পাইছা? ই নহ'লে তুমি জীয়াই থাকিব পাৰিম, মই পাৰিম জানো? কোনো নোৱাৰে। পৃথিৱীত কোনো জীৱই গছ নহ'লে থাকিব নোৱাৰে। সেইকাৰণে গছক আমি ভগৱান বুলি ভাবিবই লাগিব, গছক আমি মৰম কৰিবই লাগিব। কাৰণ গছৰ ভগৱানে আমাক জীয়াই ৰাখিছে। কোনটো ভগৱান? এইটোৱে ভগৱান। সিটো ভগৱানটো আমি দেখা নাপাওঁ, দেখিছা জানো? মন্দিৰ মছজিদত যোৱা ভগৱানটো আমি দেখিছোঁ জানো? নাই দেখা। কিন্তু এইটোতো আমি দেখি আছোঁ, আৰু ইয়াৰ দ্বাৰাই আমি জীয়াই আছোঁ, আমি সকলোৱে জানো। তেতিয়াহ'লে ভগৱানকে আমি কি কৰিছোঁ? দিনক দিনে কাটি আছোঁ। সেইটো নেকি তোমালোকৰ স্কুলৰ সময় সলনি কৰিবলগীয়া আছে, সেইটো অনুভৱ কৰিব শিকা এতিয়াৰ পৰা। এটা কথা জানা যে গছ নাথাকিলে কোনো নাথাকে পৃথিৱীত, পানীও নাই, একো নাই। গছ থাকিলেহে পানী থাকিব, গছ থাকিলেহে জীৱ থাকিব, চব কুছ। সেইটো এতিয়াৰ পৰা তোমালোকে এনেই বুলি নহয় যে মই ৰাতি ৰাতি এনেই অহা নাই, এতিয়াতো প্ৰায় 9টা বাজিব হ'ল। কোনো এজন ব্যক্তি পৃথিৱীত এনেকুৱা ৰাতি 9টা গৈ বেলেগৰ ঘৰত গছ নৰুৱে মানে। কিন্তু আজি ৰুই থৈ যাম, অকল ৰুলে নহ'ব, তাক ডাঙৰ কৰিব লাগিব। কেনেকৈ ডাঙৰ হ'ব? প্ৰতিপালন কৰিব লাগিব, যাতে গৰু ছাগলী বা কোনোবাই অনিষ্ট নকৰে। ঠাণ্ডা ছিজনত যেতিয়া খৰাং হ'ব কি কৰিব? পানী ঢালিব লাগিব, সাৰ দিব লাগিব। এবছৰ দুবছৰমান প্ৰতিপালন কৰিলে তেওঁ ইমান ডাঙৰ হৈ যাব, তেতিয়াৰ পৰা এনেই নিজে অট'মেটিকেলি। আৰু বিশেষকৈ মই অকণমান আগত তোমাক কৈছোঁ, তোমাৰ ককা আৰু আইতা নাই এইখন পৃথিৱীত, মানে আপোনাৰ দেউতা আৰু মা নাই। মা দেউতাৰ নামত এই গছজোপা ৰুম। দেউতাৰ নাম কি আছিলে? স্বৰ্গীয় মকবুল হুছেইন। আৰু আইতাৰ নাম স্বৰ্গীয় কটকী খাতুন। তেখেতসকলৰ কটৰী খাতুন ন, তেখেতসকলৰ আত্মাৰ সদ্গতিৰ ৰুম। এইটো আজিৰ পৰা তোমাৰ ককা আৰু আইতা বুলি ভাবিব লাগিব, আপোনাৰ মা আৰু দেউতা বুলি ভাবিব লাগিব। তেওঁৰ স্মৃতিত মই ৰৈছোঁ, তেওঁৰ সোঁৱৰণিত ৰৈছোঁ। তো সেইকাৰণে আপোনালোকৰ মা আৰু দেউতা আকৌ ঘূৰি আহিলেগৈ বুলি ধৰিব লাগিব, তেওঁলোকৰ স্মৃতি বুলিবলৈ।
আমিও পৃথিৱীৰ পৰা যাব লাগিব এটা সময়ত, নে কোনোবাই থাকিব নেকি পাৰ্মানেণ্ট? কোনোতো নাথাকে। সেইকাৰণে থকা সময়ত আমি স্মৰণ কৰি থাকিব লাগিব। বুজি পাইছে? এই গছটো ৰোৱাৰ পাছত আপোনালোকৰ নিশ্চয় পৰিয়াল ভাল হ'ব, সেইটো মই আশা কৰিছোঁ। আৰু ই অক্সিজেন দিব ভাল, ইটো মেডিচিন ন, ইয়াৰ বহুত ঔষধি গুণ আছে। স্কিন বেমাৰ ভাল কৰে, ভাল অক্সিজেন দিয়ে। ইয়াৰ তলত তুমি বহিবাচোন, ভাল হাৱা দিব, বহুত বেমাৰৰ পৰা সি মানে মুক্তি কৰে। মানে অকল নিম গছ বুলিয়ে নহয়, সকলো গছৰে মূল্য আছে। সেইকাৰণে গছ গছনি চৰাই চিৰিকটিক আমি মৰম কৰিব লাগে, কাৰণ তেওঁলোকৰ দ্বাৰা আমি জীয়াই আছোঁ। জীৱ জন্তু সকলোক আমি মৰম কৰিব লাগিব। আৰু বাৰ্থডে হ'লে এটলিষ্ট তোমালোকে ঈদ যোৱাকালি পৰহি ঈদত তোমালোকৰ মছজিদত যদি কয় মই গছ ৰুইছোঁ, তোমালোকেওতো ৰুব লাগিছিলে। ক'ৰবাত মছজিদবিলাকত ৰুই দিবা, মন্দিৰ স্কুল কলেজত ৰুই দিবা। এজোপা গছ বছৰত ৰোৱাত কি আপত্তি আছে? হয়নে নহয় কথাটো? চিপছ পেকেট দুবাৰ নাখালা আৰু হয় কথাটো ক'ব লাগিব। বাৰু যিয়ে নহওক, আপোনাৰ মা আৰু দেউতাৰ নাম লৈ ৰুই দিয়ক, ধুনীয়াকৈ প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰি। চবেই মাটি অলপ অলপ দি দিয়া। তোমালোকৰ কেম্পাছতো মই ৰুব যাম বাৰু ভৱিষ্যতে, টাইম মিলিলে বচাব যেনে দেই। অলপ মাটি অলপ দি দিয়ক, অলপ দি দিম মাটি অলপ। এই ডাবলটো অকণমান চাইড কৰি খালি ভালকৈ হেৰি কৰিবা দেই। ডাবলটো মানে মৰি থাকিব, ভালকৈ হেঁচি দিয়ক, নিশ্চয় ভাল হ'ব। এইটো খালি বেৰা দি দিব দেই। গৰু ছাগলীৰ এইটো প্ৰিয় খাদ্য। ঠিক আছে বাৰু, বহুত বহুত ধন্যবাদ। তুমিও মাটি অলপ দি দিয়া যা। ঠিক আছে, অকণমান চিধা কৰি দিয়ক। ঠিক আছে, থেংক ইউ, ধন্যবাদ। ঠিক আছে, হ'ব বাৰু।